শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, কালি মেঘালয়ত যি হিংসাত্মক ঘটনা সংঘটিত হৈছে, এই ঘটনাক লৈ আজি আমি অসম প্ৰদেশ বিজেপিয়ে দুটামান কথা আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজৰ সন্মুখত তুলি ধৰিব বিচাৰিছোঁ। খাচী ছাত্ৰ সন্থাৰ নামত, তেওঁলোকৰ প্ৰতিবাদৰ নামত কালি মেঘালয়ৰ তেওঁলোকৰ ৰাজধানী চহৰ শ্বিলং আৰু তাৰ দাঁতিকাষৰীয়া কিছু অঞ্চলত যি ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হ'ল, এই হিংসাত্মক ঘটনাক আমি ৰাজ্যিক বিজেপিয়ে কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ। আৰু যিসকল এই ঘটনাৰ দোষী, যিসকল এই ঘটনাত যিসকল দুষ্কৃতিকাৰী জড়িত হৈ আছে, সেই সকলোকে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ আমি দাবী উত্থাপন কৰিছোঁ। ইতিমধ্যে আমি জানিব পাৰিছোঁ যে খাচী ছাত্ৰ সন্থাৰ সভাপতি, উপসভাপতি আৰু সাধাৰণ সম্পাদকক মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কেৱল তিনিগৰাকী নেতাই নহয়, তেওঁলোকৰ প্ৰতিবাদৰ নামত, আমি কোৱা নাই যে এইটো কেৱল খাচী ছাত্ৰ সন্থাই কৰিছে, এইটো কোৱা নাই, কিন্তু তেওঁলোকৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ আছিলালৈ যি হিংসাত্মক ঘটনা যিসকলে সংঘটিত কৰিলে, প্ৰত্যেকজনকে চিনাক্ত কৰি কঠোৰ শাস্তি বিহিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আমি মেঘালয় চৰকাৰৰ ওচৰত এই দাবী উত্থাপন কৰিছোঁ আৰু লগতে আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ যে অচিৰে মেঘালয় চৰকাৰৰ লগত কথা বতৰা পাতি তাৰ পৰ্যটক আৰু অসমৰ পৰা যোৱা চালকসকলৰ, টেক্সি চালকসকলৰ জীৱনৰ যি নিৰাপত্তা, এই নিৰাপত্তা সুনিশ্চিত কৰিব লাগে। কাৰণ এইটোৱে প্ৰথম ঘটনা নহয়, ইয়াৰ আগতো বিভিন্ন ৰূপত অসমৰ টেক্সি চালকৰ ওপৰত, অসমৰ পৰ্যটকসকলৰ ওপৰত বা দেশী বিদেশী বিভিন্ন পৰ্যটকৰ ওপৰত কেতিয়াবা বিক্ষিপ্ত কিছু ঘটনা সংঘটিত হৈ আহিছে। আজি অসমৰ টেক্সি চালকসকলে প্ৰতিবাদ কৰিছে, আমি তেওঁলোকৰ প্ৰতিবাদক আমি সমৰ্থন জনাইছোঁ। সমৰ্থন জনায়ো এই কথা আমি ক'ব বিচাৰোঁ যে হিংসাই হিংসা বঢ়ায়। গতিকে কালি মেঘালয়ৰ কিছু দুষ্কৃতিকাৰীয়ে হিংসাত্মক ঘটনা সংঘটিত কৰিছে, তাৰ আমি প্ৰতিবাদ সকলোৱে কৰিছোঁ, সকলোৱে কৰিম। কিন্তু আমি যাতে তেওঁলোকে কৰা অনুৰূপ ঘটনা, অনুৰূপ দুষ্কাৰ্য যাতে আমি সংঘটিত নকৰোঁ, অসমৰ পৰা যাতে এনেকুৱা দুষ্কাৰ্যৰ বতৰা বিয়পি নাযায়, তাৰ কাৰণে আমি সকলো পক্ষকে অনুৰোধ জনাইছোঁ। বিশেষকৈ যিসকল টেক্সি চালক, যিসকল অসমৰ পৰা যোৱা পৰ্যটক আৰু চালক, তেওঁলোকক আমি অত্যন্ত বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আচলতে যিসকল দুষ্কৃতিকাৰীয়ে কালি অসমৰ গাড়ীৰ ওপৰত আক্ৰমণ চলালে, অসম আৰু দেশৰ অন্য ঠাইৰ পৰ্যটকৰ ওপৰত আক্ৰমণ চলালে, এই কাৰ্যৰ জৰিয়তে আচলতে তেওঁলোকে হাতৰ কুঠাৰ ভৰিত মাৰিছে। কাৰণ আমি সকলোৱে জানো যে মেঘালয়ৰ পৰ্যটনৰ ক্ষেত্ৰত অসমৰ এটা বৃহৎ অৰিহণা আছে, অসমৰ টেক্সি চালকসকলৰ এটা বৃহৎ অৰিহণা আছে। কাৰণ অসমৰ মাজেৰেই তেওঁলোক পৰ্যটকসকল তালৈ যায় আৰু শ্বিলং, চেৰাপুঞ্জী বা মেঘালয়ৰ বিভিন্ন ঠাইত পৰ্যটকসকল এই সময়ত এনেকুৱা ধৰণে ভৰি পৰে, তাৰ পৰা তেওঁলোকৰ এটা ৰাজহ সংগ্ৰহ হয়। এতিয়া এই গোটেই ঘটনাটোৱে আটাইতকৈ বেছি ক্ষতি কৰিছে মেঘালয়ৰ, মেঘালয় চৰকাৰৰ, মেঘালয় ৰাইজৰ আৰু মেঘালয়ৰ পৰ্যটনৰ ওপৰত নিৰ্ভৰ কৰি যিসকলে তাত জীৱিকা নিৰ্বাহ কৰে, সকলোৰে ক্ষতি কৰিছে। সেইকাৰণে আমি কৈছোঁ যে এনে দুষ্কাৰ্যৰ জৰিয়তে মেঘালয়ৰ দুষ্কৃতিকাৰীয়ে আচলতে নিজৰে ক্ষতি কৰিছে, হাতৰ কুঠাৰ তেওঁলোকে ভৰিত মাৰি লৈছে। গতিকে তেওঁলোকে এই কাৰ্যৰ পৰা বিৰত থাকক, আমি অসমৰ পৰা এই অনুৰোধ তেওঁলোকলৈ জনাইছোঁ। আমি দীৰ্ঘদিন ধৰি দেখা পাই আছোঁ যে চুবুৰীয়া মেঘালয়ৰ লগত সম্পৰ্কটো উন্নত কৰিবৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহৰহ প্ৰচেষ্টা চলাই আহিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অত্যন্ত সংবেদনশীলতাৰে আমাৰ যাতে দীৰ্ঘদিন চলি থকা চুবুৰীয়া ৰাজ্যৰ লগত ভূমি বিবাদ মীমাংসা কৰাৰ কাৰণে আন্তৰিকতাৰে কাম কৰি আছে। কিন্তু এনেকুৱা যেতিয়া বিক্ষিপ্ত ঘটনা সংঘটিত হয়, এনেকুৱা হিংসাত্মক ঘটনাত যেতিয়া অসমৰ পৰা যোৱা পৰ্যটক, অসমৰ পৰা যোৱা চালকসকল আক্ৰান্ত হয়, তেতিয়া এই গোটেই কথাবিলাকত কেতিয়াবা এটা বিৰূপ প্ৰভাৱ পৰে। সেইকাৰণে আমি অসমৰ পৰা বিনম্ৰতাৰে মেঘালয় চৰকাৰক অনুৰোধ জনাইছোঁ, মেঘালয়ৰ নাগৰিকসকলক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, যাতে এনেকুৱা ঘটনাৰ আৰু পুনৰাবৃত্তি নহয় আৰু অসমৰ চালকসকলক, অসমৰ পৰ্যটকসকলক, দেশী বিদেশী পৰ্যটকসকলক যাতে মেঘালয়ত সুৰক্ষা দিয়াৰ ব্যৱস্থা হয়, তাৰ কাৰণে তাৰ চৰকাৰৰ লগতে স্থানীয় ৰাইজেও যাতে এই বিষয়টোত অলপ হাতে কামে লাগি এটা ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে, তাৰ কাৰণে আমি আজি অসমৰ আমাৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা আমি এই অনুৰোধ ৰাখিছোঁ। এনেকুৱা বিক্ষিপ্ত ঘটনাৰে আগতেও আমাৰ কেতিয়াবা সম্পৰ্ক বিঘ্নিত হৈছে, অথচ মেঘালয় আচলতে যদিও ভৌগোলিকভাৱে এতিয়া সুকীয়া এখন ৰাজ্য, এসময়ত আমাৰ বৰ অসমৰে অন্তৰ্গত আছিলে আৰু ভৌগোলিকভাৱে বেলেগ হ'লেও মানসিকভাৱে অসমৰ মানুহে কেতিয়াও মেঘালয়ক বেলেগকে নাভাবে। কিন্তু এই হিংসাত্মক ঘটনাই, এনেকুৱা বিক্ষিপ্ত কিছু ঘটনাই আমাৰ অসমৰ মানুহৰ মনতো বহুত দুখ দিছে। সেইকাৰণে আমি যিসকলে এই ঘটনাত দুখ প্ৰকাশ কৰিছে বা যিসকল চালকে এই গোটেই ঘটনাত আক্ৰান্ত হৈ প্ৰতিবাদ কৰিছে, আমি তেওঁলোকৰ প্ৰতি সমমৰ্মিতা প্ৰকাশ কৰিছোঁ আৰু সকলোৱে মিলি এনেকুৱা যাতে দুষ্কাৰ্য আৰু সংঘটিত নহয়, কোনেও যাতে এনেকুৱা দুষ্কাৰ্য সংঘটিত কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলো পক্ষকে অনুৰোধ জনাইছোঁ আৰু আমি মেঘালয় চৰকাৰ আৰু অসম চৰকাৰে গোটেই বিষয়টো আন্তৰিকতাৰে আগবঢ়াব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ। Journalist friends out here. As our spokesperson Kamal Kumar Mehdi already told you that we as our BJP Assam Pradesh, we condemn the incident that happened in Meghalaya yesterday. Some miscreants in the name of Khasi Students Union, they have attacked our vehicles. Our means the vehicles that had Assam registration. The question here is, you see, always the people of Assam or the vehicles that bear Assam registration are in the receiving end. It is very sad to see that. We have also noticed about 11 months back the same happened. Whenever they attack the vehicles which has our registration, our Assam registration. See, one thing I want to tell you, and everybody knows that the northeastern states, we call ourselves as 8 sisters. The 8 sisters, Khat Dhoni. I don't think in any other parts of India a term of like brothers and sisters is used. Only we use it as far as the northeastern states is concerned. So to witness such violent activity, and especially to the tourists and also to the vehicles which bear Assam registration especially, is really condemning, and it's a very sad thing. And I also would like to add here is that we the people of Assam is also a promoter or an ambassador of Northeast tourism. Whenever we go outside Assam to any parts of India, we tell everybody that you have to visit Shillong, you have to visit Meghalaya. There are many tourists that you may be also knowing that they always they want to come to Kaziranga, but we advise them along with Kaziranga, you please visit Shillong also. So we always have that cordial relationship, but it's very sad to see these types of things happening, and it's quite frequent now because last 11 months back also we have seen that again before that also, and again I am repeating it, the receiving end is always our the vehicles that bear Assam registration. And also I would request government of Assam and government of Meghalaya to take strict action against the culprits and to punish them also. And moreover, when such things again happen in the future, I would also request the Meghalaya police to actively act and solve the problems. Thank you so much.